LPUBৰ 5550টা পদৰ ভেৰিফিকেশ্যন শেষ হৈ যোৱাৰ পিছতে এতিয়া 4500 পদৰ ভেৰিফিকেশ্যন কেতিয়া হ'ব সেই সম্পৰ্কত বহুতে জানিব বিচাৰে বহুতে মোক ফোন কৰি সুধি আছে আৰু এই সম্পৰ্কত মই আপোনালোকক জনাম বুলি কথা দিছিলো আজি এই বিশেষ ভিডিঅ'টো যোগেদি কথাখিনি জনাৰ চেষ্টা কৰিম এতিয়া 5550টা পদৰ ভেৰিফিকেশ্যন শেষ হ'ল যদিও ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্ট ওলাবলৈ বাকি আছে সেকেন্ডখন ওলাব তাৰ পিছত হয়তো ফাইনেল মেৰিট লিষ্ট উলিয়াব এই ধৰণৰ প্ৰচেছত যেটো গৈ থাকে এটা তাৰ মাজতে এটা 4500 পদৰ ভেৰিফিকেশ্যনৰ সম্পৰ্কত DW ফলৰ পৰা কোনো ধৰণৰ নোটিছ জাৰি কৰা নাই যে এই ইমান তাৰিখতে ওলাব বুলি কোনো ধৰণৰ নোটিছ জাৰি কৰা নাই কথা হ'ল যে তেওঁলোকে এই কামখিনি চলাই থকাৰ সময়তে 4500 পদৰ কাম কৰিব নে নকৰিব আপোনালোকে জানেই যে কোনো এটা কাম চলি থকাৰ সময়ত বেলেগ এটা কাম নলয় জেনেৰেলি কিন্তু এতিয়াতো যেহেতু আপোনালোকে জানে যে 10 অক্টোবৰ নিযুক্তি দিবলৈ হলে 4500 পদৰ ভেৰিফিকেশ্যন হ'ব লাগিব এতিয়া নহলো আগষ্ট মাহত হ'ব লাগিব আৰু তাৰ পিছতে পূজা বন্ধ আহিব তেনেকৈ সময়বিলাক গুছি যাব যদি পূজাৰ আগত যদি ভেৰিফিকেশ্যন হয় তেতিয়া হলে নিযুক্তি হ'ব মানে 4500 পদৰ নিযুক্তি একেলগে হ'ব 5550টা পদৰ লগতে হ'ব কিন্তু বাজেটত সেই কথাটো উল্লেখ কৰিছে যে 5550টা পদৰ লগত 4500 পদ যদি যোগ কৰি দিয়া যায় তেতিয়া হলে 10050টা পদ হৈ যায় গতিকে এই 10000 পদৰ নিযুক্তিটো আপোনালোকে জানেই যে 10 অক্টোবৰতে হ'ব বুলি ঘোষণা কৰিছিল যে 40-50,000 নিযুক্তি হ'ব 10 অক্টোবৰৰ ভিতৰত 10 অক্টোবৰত হ'ব নিযুক্তি দিম বুলি কৈছিল কিন্তু অক্টোবৰ মাহতে নিযুক্তি হ'ব বুলি আমি ইতিমধ্যে গম পাইছো আপোনালোকে জানে যে নিৰ্বাচন আহিছে 2026 গতি 26ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিযুক্তি দি শেষ কৰিব লাগিব তাৰ পিছত নিৰ্বাচনৰ পিছত নহব নিযুক্তি প্ৰক্ৰিয়াটো কিছু পলম হ'ব নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হ'ব পাৰে তাৰ পিছত নহয় গতিকে মই জনাব বিচাৰিছো যে যদিহে 4500 পদৰ ভেৰিফিকেশ্যনৰ কামকাজসমূহ যদি পূজা বন্ধৰ আগত নহয় তেতিয়া হলে কিন্তু পিছুৱাই যাব পিছুৱাই যোৱা মানে পূজাৰ পিছলৈ গুছি যোৱা মানে নৱেম্বৰ ডিসেম্বৰ পাই যাবগে নৱেম্বৰ ডিসেম্বৰলৈ যদি ভেৰিফিকেশ্যন কৰিবলৈ যায় তেতিয়া হলে জানুৱাৰীত দিব লাগিব এপইন্টমেন্ট 4500 পদৰ এপইন্টমেন্ট জানুৱাৰীত যদি দিব নোৱাৰে তেতিয়া হলে ফেব্ৰুৱাৰী পাই কোড অফ কন্ডাক্ট আহি যাব কাৰণ নিৰ্বাচনৰ কাৰণে আৰু এইবিলাক দিব নোৱাৰিব এপইন্টমেন্টৰ হক যিকোনো হেই হক সকলোবিলাক বন্ধ হৈ যাব নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ বন্ধ হৈ যাব গতিকে মই ভাবো যে যদিহে 4500 পদৰ ভেৰিফিকেশ্যন হয় তেতিয়া হলে আগষ্ট সেপ্টেম্বৰৰ ভিতৰত শেষ কৰিব লাগিব মানে আগষ্ট সেপ্টেম্বৰৰ ভিতৰতে প্ৰায় মানে ভেৰিফিকেশ্যনৰ কাম শেষ কৰিব লাগিব তাৰ পিছত পূজা বন্ধ আহি যাব গতিকে মই জনাব বিচাৰিছো যে 4500 পদৰ ভেৰিফিকেশ্যন হ'ব তাৰ কাৰণে আমি প্ৰত্যেককে লাগিব প্ৰত্যেককে কথাখিনি জনাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাওক যে 4500 পদৰ ভেৰিফিকেশ্যন হ'ব লাগে বুলি জনাওক কাৰণ আপোনালোকে জানে যে এইখিনি মেৰিট লিষ্টৰ কামকাজসমূহ কৰোঁতে বেছি সময় নালাগিব কাৰণ ইতিমধ্যে আপোনালোকে জানে দুটা বছৰ ললেই আৰু সময় লবলৈ গলেতো আৰু বহুত দীঘলীয়া এটা প্ৰচেছ বহুতৰ বয়স ইতিমধ্যে যাওঁ হৈছে এতিয়া তেওঁলোকে 4500 পদৰ নিযুক্তি হ'ব বুলি বহুত আশা কৰিছে কাৰণ 5550টা পদৰ ভেৰিফিকেশ্যন তেওঁলোক মতা নাই গতিকে হি সকল পাৰ্টি ভাবিছে যে এতিয়া 4500 পদত মোক মাতিব কাৰণ তাত কাট অফ কম যোৱাৰ সম্ভাৱনা আছে আৰু কাট অফ কম যোৱাৰ মানে তেওঁলোকে চাকৰিটো লাভ কৰিব আৰু কথা হ'ল যে 4500 পদৰ লগত যদি এনেকুৱা ওভাৰলেপিং হৈ যায় তেতিয়া হলেতো বহুতে চাকৰি লাভ নকৰিব কাৰণ একেখিনি মানুহে 5550টা পদত এপ্লাই কৰিছে 4500 পদত এপ্লাই কৰিছে তেওঁলোকে এডিআইটো এপ্লাই কৰিছে তেওঁলোকে আকৌ মানে আপোনালোকে জানে যে বিটিআৰটো তেওঁলোকে এপ্লাই কৰিছে বিটিআৰ হাই স্কুলটো এপ্লাই কৰিছে এলপিএমটো এপ্লাই কৰিছে আৰু তেওঁলোকে টেট কাম ৰিক্ৰুটমেন্ট টেষ্টটো তেওঁলোকৰ মানে তেওঁলোক কোৱালিফাই হৈ আছে এনেকুৱা প্ৰাৰ্থী বহুত আছে যাৰ নেকি এটা বছৰ তেওঁলোকে 5খন মান এপইন্টমেন্ট হয়তো পাই গ'লহেঁতেন যদি ওভাৰলেপিং কৰা হলে 5খন মান পালে এনেকুৱা প্ৰাৰ্থী বহুত আছে কিন্তু সেই প্ৰাৰ্থীসকলে এতিয়া উদ্যোগটো কেনে ধৰণে কৰিব তেওঁলোকে 4500 পদৰ যদি ভেৰিফিকেশ্যনৰ কামকাজ চলি থাকোতে এই 5550টা পদৰ যদি মেৰিট লিষ্ট উলিয়াই নিদিয়ে তেতিয়া হলে হি সকল প্ৰাৰ্থীয়ে আকৌ ভেৰিফিকেশ্যন যাব 4500 পদত কাৰণ তেওঁলোকে জানে যে ইয়াত পাম নে নাপাম ঠিক নাই কাৰণ ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ নকৰালৈকে 4500 পদৰ যদি ভেৰিফিকেশ্যন হৈ যায় তেতিয়া হলে তাত মানুহখিনি গুছি যাব আৰু তাত ভেৰিফিকেশ্যন কৰা মানে তেওঁ তাতে চাকৰি ল'বলৈ বিচাৰিব কাৰণ কোনোবাই ধৰক এতিয়া এজন প্ৰাৰ্থীয়ে তেওঁ যদি ধুবুৰীত যদি তেওঁ 5500 যদি তেওঁৰ নামটো আহি গৈছে তেওঁ যদি লখিমপুৰৰ মানুহ হয় বা তেওঁ যদি
তেজপুৰৰ মানুহ হয় তেতিয়াহ'লে তেওঁ ধুবুৰীত যাব জানো তেওঁ ভাবিব যে মোৰ নম্বৰটো যথেষ্ট মাৰ্ক মোৰ নম্বৰ যথেষ্ট আছে মই 4500 বৰ্ডটো পাই যাম গতিকে মই 4500 বৰ্ডৰ কাৰণে ৱেইট কৰিম কাৰণ ইয়াত ফাইনেল মেৰিট লিষ্ট যেটো উলিয়াই নাই ভেৰিফিকেশ্যন মই কৰিছোঁ আৰু মই খুদ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছোঁ মই জানোৱেই বুলিব মই যে ধুবুৰীত দিয়া আছে ধুবুৰীত মই নাযাওঁ 4500 বৰ্ডৰ মই ভেৰিফিকেশ্যনত যাম এনেকুৱাকৈ কি কৰিব তেওঁলোকে 4500 বৰ্ডৰ ভেৰিফিকেশ্যন গুচি আহিব আৰু তাতে চাকৰিটো ল'বলৈ চেষ্টা কৰিব এনেকুৱা বহু প্ৰাৰ্থী আছে গতিকে 4500 বৰ্ডৰ ভেৰিফিকেশ্যন হোৱাৰ প্ৰাক মুহূৰ্তত 5550টা বৰ্ডৰ ফাইনেল মেৰিট লিষ্ট পাছ কৰিব লাগিব তেতিয়াহে মানুহবিলাক নাযাব মানে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'লেহে তেওঁলোকে নাযাব ভেৰিফিকেশ্যনত নহ'লে অভাৰলেপিং কৰাব সেই মানুহখিনি কাৰণ তেওঁলোকে অলৰেডি তেওঁলোকৰ ফাইনেল মেৰিট লিষ্টত নাম উঠিলে গতিকে আপোনালোকে আহিব নালাগে DW ফালৰ পৰা জনাই দিয়া হ'ব জনাই দিব তেওঁলোকে যে আহিব নালাগে তেওঁলোকে নাযায়ও কিছুমান প্ৰাৰ্থীয়ে যাব পাৰে তেওঁলোকে জেগাটো চেঞ্জ কৰিবৰ কাৰণে ডিষ্ট্ৰিক্টখন চেঞ্জ কৰিবৰ কাৰণে কিছুমান প্ৰাৰ্থী যাব সেইসকলক ঘূৰাই পঠাই দিব কাৰণ তেওঁলোকে আৰু গৈ লাভ নহ'ব এনেকুৱা প্ৰাৰ্থীটো বহুত থাকে যি নেকি জানি শুনিও এইবিলাক কাম কৰিব বিচাৰে কিছুমানে কি কৰিব যদি একেলগে যদি ভেৰিফিকেশ্যনৰ কাম কাজসমূহ যদি আৰম্ভ হৈ যায় তেতিয়া কি কৰিব তেওঁলোকে যদি তেওঁলোক উইথড্ৰ কৰিব দিয়া যায় যে আপোনালোকে 4500 বৰ্ডতে উইথড্ৰ কৰিব নে 5550টা বৰ্ড উইথড্ৰ কৰিব যিকোনো এটা বৰ্ড উইথড্ৰ কৰিব লাগে কিছুমানে কি কৰিব এই যে জিলা এখনৰ কাৰণে কোনোবা এখন জিলা তেওঁ ধৰক ভাল আছিলে যে কোনখন জিলাত কৰিল তেওঁ ভাল লাগিব জিলা চাই চাই তেওঁলোকে উইথড্ৰ কৰিব গতিকে এনেকৈ যদি উইথড্ৰ কৰিবলৈ হয় তেতিয়াহ'লে ক'ৰবাত হয়তো 5550টা বৰ্ড কাট কমি যাব পাৰে 4550টা বৰ্ড কাট বাঢ়িও যাব পাৰে কাৰণ সেই মানুহজনে 5500 উইথড্ৰ কৰি দিলে 4500 গুচি আহিলে 4500 কি হ'ব মানুহ বেছি হৈ যাব ইনে পোষ্ট তাকৰ তাতে যদি আকৌ ইয়াত উইথড্ৰ যদি নকৰে 4500 বৰ্ড তেতিয়াহ'লে কাট যথেষ্ট গুচি যাব 5550টা বৰ্ডতকৈ 4550টা বৰ্ড বেছি গুচি যাব পাৰে গতিকে এই কথাবিলাক আমি চিন্তা চৰ্চা কৰি মিলিহে কথাবিলাক ক'বলৈ চেষ্টা কৰোঁ কাৰণ আপোনালোকে এটা চাকৰিৰ কাৰণে ইমান দিন যুঁজি আছে আমাৰ ভিডিঅ' মোৰ চাই থাকে আৰু বিষয়টো ওপৰত মাত মাতিবলৈ কয় গতিকে আমি মাতি থাকোঁ কিন্তু কথা হ'ল যে অভাৰলেপিং নকৰাবৰ কাৰণে আমি বহুতখিনি কথা কৈছোঁ DWক জনাই আছোঁ যে অভাৰলেপিং কৰাব নালাগে আৰু এইবাৰ যিটো অভাৰলেপিং নকৰাওঁ বুলি DW ফালৰ পৰা কথা দিছে যে কথা মতে কিমানখিনি কাম হয় সেইটো আমি চাব লাগিব এতিয়া এই অভাৰলেপিংটো আমি কৰাওঁ বুলি কৰাব নালাগে এতিয়া প্ৰত্যেকজন প্ৰাৰ্থীৰ এটাই উদ্দেশ্য হ'ব লাগে যে তেওঁ যিকোনো এটা চাকৰি ল'ব লাগে তেওঁ হাইস্কুলৰ লওক যদি তেওঁ হাইস্কুল উত্তীৰ্ণ হৈছে বা যদি তেওঁ হাই ছেকেণ্ডেৰী উত্তীৰ্ণ হৈছে তাত লওক তেওঁ চাকৰিটো LPB দুইটাতে উইথড্ৰ কৰি দিয়ক সেই এজন প্ৰাৰ্থীয়ে যদি উইথড্ৰ তেনেধৰণে কৰিবলৈ হয় তেতিয়াহ'লে দুজন প্ৰাৰ্থী সোমাব পাৰিব তেওঁ LPটো পাইছিলে UPটো পাইছিলে দুইটাতে উইথড্ৰ কৰিলে তেওঁ আৰু এনেকুৱা প্ৰাৰ্থী আমাক লাগে যে যি নেকি আনৰ কাৰণেও চিন্তা কৰে যে তেওঁ হাইস্কুলত পাই গ'ল তেওঁ তাত গুচি গ'ল ইয়াত কিন্তু তেওঁ ভেৰিফিকেশ্যনত গ'ল তেওঁ মেৰিট লিষ্টত নাম আহি গ'ল তেওঁ উইথড্ৰ কৰিবলৈ দিয়া হ'ল কিন্তু তেওঁ উইথড্ৰ নকৰিলে ধৰক সেই সময়ত তেওঁ বিজি আছিলে তেওঁ গমেই নাপালে যে উইথড্ৰ কেতিয়া কৰিব লাগে কি কথা কিন্তু সেই প্ৰাৰ্থীজন যদি তেওঁ সজাগ হৈ থাকে এতিয়া পাই তেওঁ যদি এতিয়া কথাখিনি কওঁতে যে তেওঁ যে শুনি আছে তেওঁ এইটো চিন্তা কৰি চাব যে কথাটো এনেকুৱা ধৰণৰ কথা যে এটা আমি বিপদত উদ্ধাৰ কৰা হ'ব এজন নতুন জীৱন দিয়া হ'ব মানে কাৰণ এজন প্ৰাৰ্থীয়ে যদি এটা চাকৰি লাভ কৰে তেওঁ এটা নতুন জীৱন লাভ কৰা লিখা কাৰণ এটা চাকৰি এটা তেওঁ গোটেই পৰিয়ালটো চলাব পাৰে গতিকে এটা চাকৰিৰ কাৰণে বহুতে এতিয়া হাবাধুৰি খাই ফুৰিছে মানে ক'ত পোৱা যাব চাকৰি তেওঁ কোৱালিফিকেশ্যন থকাৰ পিছত তেওঁ 4th গ্ৰেড চাকৰি কৰিবলৈ গুচি গৈছে কিছুমান প্ৰাৰ্থী কিছুমান ঘৰ এৰি এতিয়া হায়দৰাবাদ গৈছে কিয় যাবলগীয়া হৈছে কাৰণ অসমত চাকৰি পাবলৈ বহুত কঠিন হৈ পৰিলে যাৰ কাৰণে তেওঁলোকে কোম্পানী চাকৰি কৰিব লৈছে কম টকাত খাটিব লৈছে প্ৰাইভেটত কৰে ক'ৰবাত কৰে এনেকৈ তেওঁলোকে চলি আছে গতিকে এই সময়ছোৱাত যদি কোনো এজন প্ৰাৰ্থীয়ে যদি আন এজন প্ৰাৰ্থীৰ কথা যদি চিন্তা কৰে তেতিয়াহ'লে সেই প্ৰাৰ্থীজন তেওঁৰ কাৰণে ভগৱান হ'ব গতিকে কথাখিনি আপোনালোকে ভাবি চিন্তি চাব আৰু মই যিসকল প্ৰাৰ্থীয়ে মোৰ ভিডিঅ' মোৰ চাই তেওঁলোকে কিছুমানে ধৰক এতিয়া ভালো পায় কিছুমানে বেয়াও পায় এতিয়া NISৰ প্ৰাৰ্থীসকলে কিছুমানে হয়তো বেয়া পাব পাৰে যোৱাকালি ভিডিঅ' যিটো মই বনালোঁ সেই ভিডিঅ'টো চাই তেওঁলোকৰ হয়তো বেয়া লাগিছে কিন্তু বেয়া লগাটো কি মই এনেকুৱা নহয় যে কোনোবা প্ৰাৰ্থী লৈ পেলাই মই ভিডিঅ'বোৰ প্ৰস্তুত কৰোঁ মই গোটেই সমস্যাটোৰ ওপৰত চিন্তা চৰ্চা কৰি পেলাইহে কথাখিনি ক'ম তাতে কোনো কাৰোবাৰ দুখ লাগিব পাৰে কাৰোবাৰ ভাল লাগিব পাৰে সেইবুলি এনেকুৱা নহয় যে মই তেওঁলোক কেতিয়া বঞ্চিত হোৱাৰ কাৰণে মই ভাল পাইছোঁ বহুতে এতিয়া কমেণ্টত লিখিছে বিভিন্ন কমেণ্ট কৰে গতিকে কথাখিনি চাই মেলি মই কৈছোঁ আপোনালোকে বেয়া পাব নালাগে আৰু বহু প্ৰাৰ্থীয়ে এতিয়া ধৰক এতিয়া বিয়াৰ কাৰণে তেওঁলোকে চাকৰিটো সোনকালে পোৱাটো বিচাৰে আপোনালোকে জানেনে বহুতে মোক কয় যে এইবাৰ 2025তে মোৰ বিয়া আছে বিয়া তাৰিখ আছে গতিকে মই যদি জবটো পাই যোৱা হ'লে মানে মই বিয়াখন মোৰ হৈ গ'লহেঁতেন
এনেকুৱা কিছুমান কথাও তেওঁলোকে মোক কয় মানে তেওঁলোকৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰে এনেকুৱা বহু প্ৰাৰ্থী আছে গতিকে মই তেওঁলোকৰ কথা চিন্তা চৰ্চা কৰি মেলি এতিয়া 4500 পদৰ ভেৰিফিকেশ্যন সন্দৰ্ভত মই কৈছোঁ যে সোনকালে হোৱাটো ভাল 5550টা পদৰ লগতে 4500 পদৰ এপইণ্টমেণ্ট লগতে হোৱাটো বিচাৰোঁ আমি যে পিছুৱাই দিয়াটো আমি নিবিচাৰোঁ পিছুৱাই দিয়া মানে কি এক বছৰ গুচি যোৱা মানে বহুত বেগ হৈ গ'ল এক বছৰত এতিয়া কিমান টকা লাভ কৰে এজন প্ৰাৰ্থী যদি এবছৰ আগত যদি চাকৰি লাভ কৰে তেতিয়া কিমান টকা পাব ভাবি চাওক আপোনালোকে 29,000 যদি টকা তেওঁ ফাৰ্ষ্ট চেলাৰী যদি লাভ কৰে তেতিয়া কিমান টকা হ'ব চিন্তা কৰক আপোনালোকে গতিকে সেইকাৰণে জনাব বিচাৰিছোঁ যে এপইণ্টমেণ্টটো এই 10,000 যি এপইণ্টমেণ্টৰ কথা কৈ আছিলে LPUP সেই 10,000 এপইণ্টমেণ্টটো যাতে অক্টোবৰ মাহতে হয় মানে 5550টা পদৰ লগত 4550টা পদৰ এপইণ্টমেণ্ট একেলগে হয় সেইটোৱে সকলো প্ৰাৰ্থীয়ে বিচাৰে আৰু ময়ো বিচাৰোঁ যে প্ৰাৰ্থীসকলে পাওক কিন্তু অভাৰলেপিং কৰাব নালাগে কাট অফ কম য'ত আমি বিচাৰোঁ কাৰণ বহু প্ৰাৰ্থী মনৰ এটা দুখ আছে যে এতিয়া নম্বৰ পায়ো তেওঁ যথেষ্ট নম্বৰ লাভ ষ্টেটত তথাপিও তেওঁ এতিয়া চাকৰি পাবলৈ সক্ষম নহয় কাৰণ তেওঁলোকৰ অলপ নম্বৰ কাৰণ তেওঁ বঞ্চিত হৈ গৈছে সেই অলপ নম্বৰটো কোনে সহায় কৰিব যিবিলাক প্ৰাৰ্থীয়ে নেকি অভাৰলেপিং কৰাইছে সেইবিলাক প্ৰাৰ্থীয়ে তেওঁলোকক সহায় কৰিব লাগিব সহায় হাত আগবঢ়া মানে আপোনালোকে বুজি পাইছে এটা ডাঙৰ এটা বিপদৰ পৰা উদ্ধাৰ কৰা গতিকে এনেকুৱা কাম আপোনালোকে কৰিব ইন ফিউচাৰত কৰি থাকিব আৰু সেই যিটো আপোনালোকৰ চিন্তা ধাৰণাই আপোনাক আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব এতিয়া মোক কিছুমানে এতিয়া ভালো পায় বেয়াও পায় কিন্তু মই মানুহবিলাকৰ কাৰণে চিন্তা কৰোঁ এটা কাৰোবাৰ এগেইনষ্টত এটা ভিডিঅ' কৈ দিয়া মানে তেওঁলোকে বহুত দুখ পাই যায় সেইটো মোৰ বেয়া লাগে কিন্তু এনেকুৱা নহয় যে মই চাব লাগিব চিন্তা কৰি চাব লাগিব যে কথাখিনি ক'লে ভাল হ'ব নে বেয়া হ'ব কাৰণ সেই কথাখিনিৰ কাৰণে কাৰোবাৰ উন্নতি হয় নহয় এতিয়া NISF প্ৰাৰ্থীসকল ৰিজেক্ট হ'লে যিসকলে ৰেগুলাৰ মোডত কষ্ট কৰি তেওঁলোকে মানে ডিলটো কৰিছে তেওঁলোকৰ কাৰণে ভাল হয় গতিকে কাৰোবাৰ কাৰণে বেয়া হ'ব পাৰে কাৰোবাৰ কাৰণে ভাল হ'ব পাৰে আৰু NISF প্ৰাৰ্থীসকলৰ চাকৰি নিদিয়াকৈ থকা নাই তেওঁলোকে আগতে ল'ব লাগিছিলে কিন্তু ল'ব পৰা নাছিলে কোনোবাই লেটকৈ তেওঁ টেট পাছ কৰিছে যাৰ কাৰণে তেওঁলোকে ল'ব নোৱাৰিলে কিন্তু আগতেতো লৈ বহুতে ল'লে প্ৰাৰ্থী NISF প্ৰাৰ্থী চাকৰি পায় বুলি আমি গম পাওঁ ৰেগুলাৰ মোডৰ প্ৰাৰ্থীসকলে চাকৰি নাপায় গতিকে তেওঁলোকৰ কাৰণেও মাত মাতিব লাগিব তেওঁলোক কোনে চাব গোটেই কথাবিলাক আমি চিন্তা চৰ্চা কৰিবলৈহে কওঁ যে প্ৰত্যেক বছৰ NISF প্ৰাৰ্থী পাবলৈও কথা নাথাকেতো তেওঁলোকে চেষ্টা কৰক পাব তেওঁলোকে ডকুমেণ্ট ক্লিয়াৰকৈ দিয়ক তেওঁলোকে কিয় নাপাব চাকৰি তেওঁলোক যদি ফেক নহয় তেওঁলোক যদি ৰিয়েল হয় তেওঁলোকৰ সকলো ডকুমেণ্ট যদি থাকে তেওঁক কোনে ৰাখিব পাৰিব নেকি কোনো ৰাখিব নোৱাৰে তেওঁলোকে নিজে চিন্তা চৰ্চা কৰি চাইছে কথাবিলাক আৰু যিসকলে বুজি পায় কথাখিনি নিশ্চয় তেওঁলোকে ভাল কমেণ্টে লিখে যিবিলাকে বুজি নেবে তেওঁলোকে বিভিন্ন কমেণ্ট লিখিব সমালোচনা কৰিব মোক লৈ সমালোচনা কৰি কি লাভ মই যিখিনি কথা ফেচ কৰিছোঁ মানে যিখিনি মানুহে মোক জনায় বহুত মানুহেতো জনায় অকল NISF প্ৰাৰ্থীসকলৰ বিপদৰ কথা জনায় নেকি বহু প্ৰাৰ্থী বিভিন্ন সমস্যা লৈ আহে আমালৈ ফোন কৰে কথাবিলাক জনাই থাকে যে মোৰ এইখিনি সমস্যা হৈছে কি কৰিলে ভাল হ'ব উপদেশ বিচাৰে কিন্তু মই যিমানখিনি পাওঁ চেষ্টা কৰোঁ দিবলৈ কিন্তু তাৰ মাজতে কিছুমান থাকি যায় ফোন ৰিচিভ কৰিব নোৱাৰোঁ বহুতেই ফোন কৰে মই নাম্বাৰো শ্বেয়াৰ কৰি দিছোঁ এটা নাম্বাৰ পাব্লিক নাম্বাৰ হিচাপে দি দিছোঁ ফোন কৰে যিকোনো সময়ত তেওঁলোকে ফোন কৰে মই ৰিচিভ কৰোঁ আজিলৈ কোনো মানুহক মই বেয়াকৈ কোৱা নাই কিন্তু কিছুমানে মোক ক'ব পাৰে কওক কমেণ্টত কওক কোনো কথা নাই কিন্তু কথা হ'ল যে আমাৰ কামবিলাক হ'ব লাগে খুব সোনকালে আমি হোৱাটো বিচাৰোঁ আৰু এই 5550টা পদৰ এপইণ্টমেণ্টৰ পিছত 4500 পদৰ এপইণ্টমেণ্ট হ'ব তাৰপিছত আৰু 4600 মান পদৰ মানে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব আপোনালোকে নিশ্চয় জানে যে 4600 পদৰ এডভাৰটাইজমেণ্টৰ সম্পৰ্কত যিহেতু আমি খবৰখিনি লাভ কৰিছোঁ মানে বহু পদ খালী হৈছে এতিয়া LPMত বহু পদ খালী হৈছে কাৰণ তেওঁলোকে আগতে এতিয়া LPMত কৰিছিলে কিন্তু তেওঁলোকে টেট কাম ইকুইডেণ্ট পাছ হৈছে কোনোবা আকৌ বেলেগ ডিপাৰ্টমেণ্টত পাইছে তেওঁলোকে ADRত পাইছে তেওঁলোক গুচি আহিছে গতিকে এনেকৈ বহু পদ খালী হৈছে LPMত চাকৰি নকৰোঁ বুলি তেওঁলোকে এতিয়া ADRত পাছ কৰিছে তেওঁলোক কিছুমান ভিডিঅ' হৈ যাওঁ তেওঁলোকে এতিয়া সেই LPSৰ চাকৰি কৰি থাকিব নেকি নকৰে তেওঁলোক তেনেকৈ এতিয়া গুচি আহিব কিন্তু সেই পদটোতো খালী হৈ থাকিব কিন্তু সেই পদৰ এডভাৰটাইজমেণ্ট পুনৰ কৰিব যাৰ কাৰণে যথেষ্ট পদ খালী হ'ব আপোনালোক টেট পাছ কৰক ভাল এটা নম্বৰ লৈ যদি আপোনালোকে ডিচেম্বৰ যিটো টেট পৰীক্ষা আহি আছে CTET তাত যদি আপোনালোকে ভাল নম্বৰ এটা উঠাব পাৰে তেতিয়াহ'লে চাকৰি পোৱাটো প্ৰায় নিশ্চিত আৰু এতিয়া মানে কি হৈছে কাট অফটো মানে 4500 কমি যাব বুলি আমি ক'ব নোৱাৰোঁ 4600 পৰতে কাট অফ কমিব যদিহে টেট পৰীক্ষা নহয় যদি হয় তেতিয়াহ'লেতো আৰু কাট অফ বাঢ়িব মানে কাৰণ প্ৰত্যেকে এটা টাৰ্গেট হিচাপে লৈছে যে টেটৰ নম্বৰটো উঠাব লাগিবই নহ'লে মই চাকৰি লাভ নহ'ব তো সেই টাৰ্গেটটো ফুলফিল কৰিবৰ কাৰণে বহুতে চেষ্টা কৰি আছে এটাই সুবৰ্ণ সুযোগ 4600 পদত যদি আপুনি চাকৰি লাভ নকৰে তেতিয়াহ'লে কিন্তু নাপাব জীৱনত চাকৰি কাৰণ পিছৰ প্ৰজন্মত যথেষ্ট
যিসকল লাগি আছে তেওঁলোকে যথেষ্ট নম্বৰ লৈ আহিব গতিকে কাৰণ সেই সময়ছোৱাত কোভিডৰ যিসকলে ধৰক হাই ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰ যথেষ্ট নম্বৰ আছে তেওঁলোকে সেই 5ৰ 5% যিটো আছিলে এইচএছৰ 5%ৰ তেওঁলোকে 5% পাবলৈ সক্ষম হ'ব মানে এনেকুৱা নম্বৰ তেওঁলোকে লৈ আহিছে গতিকে সেইসকল প্ৰাৰ্থীক চাকৰি নিদি আপোনাক দিব নেকি গতিকে কথাখিনি চিন্তা কৰি চাব গতিকে এটা সুবৰ্ণ সুযোগ আহিছে এই সুযোগটো খালি আপোনাক নেহাৰাব মই এইখিনি জনাইছো যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশন লিখিব ধন্যবাদ জয়